তামুলপুর জিলার চিৰাখুন্দিত ভয়ঙ্কৰ ঘটনা। ম্যাদ উকলা খাদ্য খোৱালে সমাজ কল্যাণ বিভাগে। খাদ্য খাই অসুস্থ কেইবাগৰাকীও শিশু মহিলা। তামুলপুর জিলার চিৰাখুন্দি কাহিবাৰী অঙ্গনবাড়ী কেন্দ্ৰত সংঘটিত হৈছে ভয়ঙ্কৰ ঘটনা। অঙ্গনবাড়ী কেন্দ্ৰটোৰ প্ৰধানগৰাকীয়ে 23 ডিচেম্বৰ তাৰিখে মাল্টিগ্ৰেইন চুজিৰ পেকেট বিতৰণ কৰিছিল শিশু আৰু মহিলাৰ মাজত। এই চুজিৰ পেকেটসমূহ আহাৰ হিচাপে গ্ৰহণ কৰাৰ পিছত অঞ্চলৰ বহু শিশু মহিলাৰ পেটৰ অসুখত ভোগে। খাদ্য খোৱাসকলৰ পেটৰ অসুখ হোৱা দেখি চুজিৰ পেকেটসমূহৰ ভালকৈ চোৱা চিতা কৰাত উৰহি গছৰ ওৰ ওলাই পৰে। বিতৰণ কৰা চুজিৰ পেকেটসমূহ ইতিমধ্যে ম্যাদ উকলি গৈছে। কম মূল্যত এই চুজিৰ পেকেটসমূহ ক্ৰয় কৰি অধিক মুনাফা লাভত জড়িত হৈ পৰিছে অঙ্গনবাড়ী কৰ্মীগৰাকী। এই কথাত খৰ্গহস্ত হৈ অঞ্চলবাসীয়ে চিৰাখুন্দি কাহিবাৰী অঙ্গনবাড়ী কেন্দ্ৰটো ঘেৰাও কৰে আৰু কেন্দ্ৰটোৰ প্ৰধানগৰাকীক জবাবদিহি কৰে। আনহাতে স্থানীয় ৰাইজে কেন্দ্ৰটোৰ প্ৰধানগৰাকীক জৰিয়তে সমাজ কল্যাণ বিভাগৰ বিষয়াক তলব কৰিছে। মই ডেটটো চোৱা নাই, কিন্তু হ'লে বিতৰণ কৰি দিছোঁ এনেকৈ। তাৰপিছত এনেটো খোৱাৰ পিছতহে কিবা হোৱা বুলি কৈছে। তাৰপিছত আজি আছে আকৌ আহাৰ কাৰণে মই আৰু গম পালোঁ আৰু বোলে ডেটটো। ময়ো এনেকৈ ভুল হৈ গৈছোঁ, মোৰো চোৱা নাই। আচ্ছা, এই বস্তুখিনি ক'ৰ পৰা আনে আপুনি? চেফটি অফিচৰ পৰা আনো। মানে ৰঙিয়া যে ৰঙিয়া সমাজ কল্যাণ বিভাগৰ পৰা। তাৰ পৰাই দিয়ে? তাৰ পৰাই দিয়ে। তাত বিষয়া কোন আছে? বিষয়া এতিয়া কিবা মোৰ বিষয়াজনৰ নাম পাইছোঁ, লেডিজ নতুনকৈ আছে তাই। তেখেতসকলে কি চোৱা নাছিলে নেকি যে এক্সপায়াৰ হৈছে বস্তুখিনি? গম পোৱা নাই, কিবা হেৰি কৰিছে এতিয়া দিছি বস্তুখিনি। আমিতো ইমান নাজানো, আমাক সেনেকৈ দিছি নেদে কিবা নেদে সেনেকৈতো আমাক বস্তুখিনি দেই। কিবা এখন চিলিপত দি দেই বোলে ইমান বস্তু দিছোঁ, সেইখিনি পৰিমাণটোহে দি দিয়ে পাৰে, বাকী আৰু হেৰি একো নেদেই না। এই যে এক্সপায়াৰ হোৱা বস্তুখিনি ইতিমধ্যে খাই বহু কণ ছাত্ৰ ছাত্ৰী অসুস্থ হৈছে। তাৰ কাৰণে আচলতে আপুনি কাক দোষাৰোপ কৰিব? অফিচকে কৰিম আৰু মই এতিয়া ময়ো এনেকৈ চাৱা নাই বা ল'ৰা ছোৱালীখিনি খালি মোৰে ল'ৰা ছোৱালী যিহেতু মোৰো বেয়া লাগে এনেকৈ কিবা এটা হোৱাৰ পিছত এনেকুৱা। ইয়াতে আপোনালোকৰ বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতি থকাৰ কাৰণে আজি এক্সপায়াৰ হোৱা বস্তু আপোনালোকে বিতৰণ কৰিব। হয় হয়। আমি হেৰি বাইদেউ মাতবা গৈছিল, ছোৱালীৰ আধাৰ কাৰ্ড সুধি পেলাই আমি আধাৰ কাৰ্ড দিলোঁ। আধাৰ কাৰ্ড দিয়াৰ পিছত কৈছে বাইদেউ হেৰি বস্তু আহিব যাবি। আমি নেক্সট সোমবাৰে আহিলোঁ, আহি পেলাই হেৰি বস্তু 8টা দিলাক। 8টা দিয়াৰ পিছত লৈ গ'লোঁ, যাই এনেই দেউতাকে কৈছে বনাব নালাগে এইগিলা ৰেডিমেড যোৱা বস্তু। তথাপিতো আৰু তিনি মানুহৰ লোভটো অলপ আছে, বনাই খালোঁ। খাৱাৰ লগে লগে হেৰি কি আমাৰ গাঁৱৰে এটা ভাইটি ক'লাক বহাত এইগিলা বস্তু খাইছ নেকি? মই এটা খাৱা গেছি ৰ'ব। তাৰপিছত কৈছে হেৰি এইগিলা মেদ যোৱা বস্তুটো নাই, স্কুলত লৈ আহা। তেনেকৈ আমি স্কুলত লৈ আহিলোঁ। শিশু অসুস্থ হোৱা বুলি গম পাইছোঁ। শিশু অসুস্থ মানে খুৱাইছিল বোলে ল'ৰাটো আমাৰ গাঁও কাষৰে। তাৰপিছত হাগি আছে আৰু এটা ল'ৰাই সেনেকুৱাই হৈছে। সেইকাৰণে আমাৰ ভয়তে আমাৰ চবে লৈ আহিলোঁ। আচলতে বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ কাৰণে এনেকুৱা হৈছে, মেদ যোৱা বস্তু আপোনালোকে এতিয়া মেদ যোৱাৰ কাৰণে এতিয়া বাইদেৱে কি বা কৰিছে, এইটো বহুত দিনৰ বস্তু হেৰি ষ্টকত থৈ পেলাই আমাক বিতৰণ কৰিছে না তাৰ পৰাই বিতৰণ কৰিছে আমি নাজানো আৰু। মানে ঘূৰা এতে হেৰি অংগনবাড়ী দিছে, দিওঁতে আৰু ল'ৰা ছোৱালীক ভাগিছে। ল'ৰা ছোৱালী এখনতো ডিচেণ্ট্ৰি হৈছে কেইজনমানৰ। এতিয়া আমি তেতিয়া গাঁৱৰ মানুহখনৰ যি ডিচেণ্ট্ৰি যি হ'ল, কিবা এটা ঘটনা হ'বও পাৰে। গতিকে তেওঁলোকক আমি বস্তুখিনি গতাই দি পেলাই আমি কি কৰে সেইটো চাওঁ আৰু এনেকৈ কৈছে। কিমানমান ছাত্ৰ ছাত্ৰী অসুস্থ হৈছে? ছাত্ৰটো আমাৰ বেলেগ ফালে নাজানো আৰু আমাৰ গাঁওখনেই জানো, 5জনমান এনেকৈ হৈছে। তাৰপিছত মোকো বোৱাৰী অলপমান দিলে, মোৰোতো ডিচেণ্ট্ৰি। মানে আপুনি খোৱাৰ পিছত আপোনাৰো হৈছে? মোৰো হৈছে। সেইফালে এটা ক'লে কি খাই মৰাহে তই, মই খুজিলে সেনেকৈ কয়। এতিয়া চৰকাৰক কি দাবী জনাব? এতিয়া কি চৰকাৰে কি কৰি পেলাই ল'ৰা ছোৱালীক কি খুৱাই কি নোখুৱাই চৰকাৰী হেৰি দাবীটো জনাবই লাগিব। নহ'লে আজি এইটো দিছে কালি আৰু এটা বস্তু দিব। আৰু আগতো ঘটনা হৈছে, বুট খাই হেৰি খাই সেনেকুৱা এটা কথা আছে। ৰঙিয়াৰ পৰা ইণ্টাৰজালৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।